বঙাইগাঁৱত এগৰাকী বিশেষভাৱে সক্ষম যুৱকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শাৰীৰিক বাধা থকা স্বত্তেও হাৰ মনা নাই জীৱন যুদ্ধত এইগৰাকী যুৱকে। জীৱনৰ ঘাট প্ৰতিঘাতৰ মাজেৰে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰি আনন্দ লাভ কৰিছে যুৱকগৰাকীয়ে। কাৰো ওচৰত হাত পাতিব লগা নাই। কৰ্মই ধৰ্ম জ্ঞান কৰা যুৱকগৰাকীৰ কৰ্মত বঙাইগাঁওবাসী হিয়াৰ আপোন হৈ পৰিছে এই যুৱকগৰাকী। জমেটো নামৰ এটা খাদ্য বিতৰণ কোম্পানীৰ ডেলিভাৰী বয় তথা এজেণ্ট হিচাপে কাম কৰি যুৱকগৰাকী যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে নিজেও সুখী বুলি প্ৰকাশ কৰে। জন্মৰে পৰা শাৰীৰিক বাধাগ্ৰস্ত তথা বিশেষ সক্ষম এইগৰাকী যুৱকৰ নাম জ্যোতিষ বৰ্মন। যুৱকগৰাকীৰ ঘৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ পুপৰা গাঁৱৰ কৰেবাৰীত। নৱম শ্ৰেণীলৈ অধ্যয়ন কৰা এইগৰাকী বিশেষভাৱে সক্ষম যুৱকে বিগত 11 মাহ জমেটো কোম্পানীৰ ডেলিভাৰী বয় হিচাপে কৰ্মত নিয়োজিত হৈ আছে। আনোৱাৰ হুছেইন নামৰ এজন বন্ধুৰ পৰা এখন ছেকেণ্ড হেণ্ড বেটাৰী চালিত চাইকেল কিনি নিজ কৰ্মত আত্মনিয়োগ কৰে। মনত বহুত উদ্যম আৰু সাহসেৰে কাম কৰি যোৱা যুৱকগৰাকীৰ জমেটো কোম্পানীয়ে সহায় কৰি দিয়াৰ বাবে আজি নিজ কৰ্ম কৰিব পৰাত ভাল পোৱা বুলি জনায়। ভালকৈ খোজকাঢ়িব নোৱাৰা যুৱকগৰাকীয়ে এখন বেটাৰী চালিত চাইকেলৰ সহায়ত দৈনিক খাদ্যৰ টোপোলা বিতৰণ কৰি আহিছে বঙাইগাঁও চহৰৰ আলিয়ে গলিয়ে। দৈনিক এনেদৰে মানুহৰ পদূলিয়ে পদূলিয়ে এখন বেটাৰী চালিত চাইকেলৰ সহায়ত খাদ্য বিতৰণ কৰি টকা উপাৰ্জন কৰি আহিছে। আৰ্থিকভাৱে জুৰুলা ঘৰখনত কিছু সকাহ দিয়াৰ বাবে নিজ কৰ্মত আত্মনিয়োগ কৰা যুৱকগৰাকীয়ে কয় যে জমেটো কোম্পানীয়ে বিশেষভাৱে সক্ষম ব্যক্তি সকলোকে যে কৰ্মসংস্থাপন দিছে তাৰ বাবে ধন্যবাদ জনায়। মোৰ নাম জ্যোতিষ বৰ্মন। মই পুপৰা গাঁও। মই এইটো বঙাইগাঁৱত ডেলিভাৰী দিওঁ। কোনটো কোম্পানীৰ ডেলিভাৰী দিয়ে? জমেটো। দিনটোত কিমানটা ডেলিভাৰী? মই দিনত 7টা মাৰোঁ, 7টাৰ ওপৰত নামাৰোঁ। গাড়ীখন কোনে লৈ দিছিল? ঘৰৰ পৰা না কোনোবা এজেঞ্চিৰ পৰা বা কোনোবা NGOৰ পৰা দিছিলে? NGOৰ পৰা দিয়া নাই। এজন মোক মানে বন্ধুই মানে বিক্ৰী কৰিছিল। মানে গুৱাহাটীত কৰে আৰু মানে ঘৰ কিবা ধুবুৰীত হয়, চিলাপথাৰ গাঁৱত। মানে মানে আমাৰ নিচিনা হেণ্ডিকেপ হয়। তাৰপিছত মানে জমেটোত কৰে কাম। তাৰপিছত গুৱাহাটীত আছিল। তাৰপিছত সি মোক মানে গাড়ীটা বিক্ৰী কৰি সিও মানে মোক ভৰাই দিলে, মোক বঙাইগাঁৱত ভৰাই দিলে, কামটো জইনিং কৰি দিলে। কোনে দিছে এইটো? এইটো মানে আনোৱাৰ হুছেইন বুলি কয়, তাই মোক ভৰাই দিছে। কিমান দিন হ'ল জমেটোত কাম কৰা? মোৰ হ'ল 11 মাহ হ'ল। 11 মাহ বঙাইগাঁও জমেটোত? হয়, বঙাইগাঁও জমেটোত মই 11 মাহ হ'ল কাম কৰা কমপ্লিট। কেনে লাগিছে কামটো কৰি? কাম কৰি বহুত ভাল লাগছে। জমেটো কোম্পানীতে বহুত ভাল, মানে মানুহৰ চবৰে আদৰ পাইছিলোঁ, মৰম পাইছিলোঁ, সেইখিনিয়ে আৰু। এতিয়া মানুহৰ ঘৰত দিব যোৱা, এতিয়া মানুহৰ ঘৰত কলিং বেল বজাব লগা হয় বা কলিং বেল নবজাওঁ, মই বাটত ল'ব আহে তেওঁলোকে বেছি। মই ফোন কৰি দিওঁ, সি কৰি ল'ব আহে, বাহিৰত আহি লৈ যায়। আৰু ৰেষ্টুৰেণ্টক ফোন কৰি দিওঁ, সিও বাহিৰত আহি দি যায়। বহুতৰ ঘৰত যে বিল্ডিঙৰ ওপৰত বা ফ্লেটৰ ওপৰত তেওঁলোকে কেনেকৈ নামি আহে না আপুনি দিব যোৱা? মই দিব নাযাওঁ, সি নামি আহে। তোমাৰ অসুবিধাটো কোৱা তুমি? মই অসুবিধা কওঁ, মই খোজ কাঢ়িব নোৱাৰোঁ। হেণ্ডিকেপ কথা ক'লে কিছুমান বুজি নাপায়। মই হেণ্ডিকেপ আৰু মানে কি বস্তু আৰু কি। তাৰপিছত মই কওঁ আৰু মই মানে খোজ কাঢ়িব নোৱাৰোঁতো, মই 3 চকা গাড়ী দি দিওঁ ডেলিভাৰীটো, অলপমান লৈ যাব নেকি? তাৰপিছত কয় ঠিক আছে লৈ যাম, এনেকৈ কয় আৰু কি লৈ যায়। কামটো কৰি তুমি পুৰা সন্তুষ্ট নে তুমি? এই কামটো কৰি মই বহুত ভাল লাগে। হয়, কষ্ট হয়, কিন্তু কষ্ট হ'লেও আৰু উপায় নাই, কৰিবই লাগিব। এতিয়া জমেটোত কাম কৰা নাছিলা, এতিয়া ইয়াত কি কৰিছিলা? মই একো কৰা নাই, মই ঘৰতে আছিলোঁ। ক'ত? বঙাইগাঁও ক'ত ঘৰ? বঙাইগাঁও পুপৰা গাঁও, কৰেবাৰী। কৰেবাৰী। ঘৰত কোন কোন আছে? ঘৰত মোৰ চবেই আছে, দাদা আছে আৰু 3টা ভাই আছে, মা দেউতা আছে। কি কৰে তেওঁলোকে? মা দেউতা মানে দেউতাই হাজিৰা কৰে কেতিয়াবা আৰু নকৰে বেছি। আৰু মোৰ দাদাটা মানে গাড়ী চলায়, আৰু সৰু ভাইটা মোৰ তলেটো এইটো এনেই বাহিৰৰ কাম কৰে, আৰু তলেটো আৰু নকৰে। কিমানলৈকে কৰিছে? পঢ়া শুনা মই 9লৈকে কৰিছিলোঁ, এই চাপাৰাকাটা হাইস্কুলত। আৰু তোমাৰ যিটো এই অসুখটো তোমাৰ কিমান বছৰ ধৰি হ'ল বা কেতিয়া? মই এইটো জন্মৰ পৰাই হয়। জন্মৰ পৰাই হয়। চিকিৎসা কৰা নাছিলে? চিকিৎসা কৰিছিলোঁ বোলে সৰুতে, মানে বহুত জেগাত গৈছিলোঁ, ভাল নহয়। জন্মৰ পৰা ৰাজ্য চৰকাৰক কি ক'ম, মানে বহুত মানে আদৰ কৰি লৈছিল এইখিনি। আৰু জমেটো কোম্পানীটো বহুত ভাল, মানে আমাৰ নিচিনা মানুহবিলাক যে সুবিধা দিছিল, সেইটোৱে আৰু কি। দৰমহা হিচাপে দিয়ে নে তোমাৰ ডেলিভাৰী? দৰমহা হিচাপত হয় কি ভাবিলে, আৰু এনে ভাবিলে নহয়। মানে আমাৰ যিমান পাৰ্চেল মাৰোঁ সিমান চিষ্টেম হয়। এটা মাৰিলে আমি মানে 80 টকাকৈ পাওঁ, মানে এটা পাৰ্চেল 80 টকাকৈ পাওঁ আমি, মানে আমাৰ হেণ্ডিকেপখিনি আৰু। তাৰপিছত এইবিলাক বাকী যিবিলাক আছে ৰাইডাৰ, এইবিলাক নাপায়। এইবিলাক কিলো মিষ্টেক হয়, মানে যিমান কিলোমিটাৰ যাব সিমান হয় পইচাটো। মই আগতে গৈছিলোঁ, তাৰপিছত মই TLকে মানে যোগাযোগ কৰিছিলোঁ জমেটোৰ কোম্পানীৰ,
তাৰপিছত সি কৈছিল মই গাড়ীটো আৰু মানে এটা চাৰ্টিফিকেট থাকে হেণ্ডিকেপ সেইটো দিব কৈছিল সিহঁতে মই দিছিলোঁ দিয়াৰ পাছত সি মানে 4 কিলোমিটাৰ ওপৰত নাযাওঁ তাৰপিছত আৰু 80 টকাকৈ এটাত মানে পাওঁ আৰু এটা 80 টকাকৈ দিনটোত মোটামুটি কিমানটা দিয়া হাইয়েষ্ট বোলো 7টা মাৰোঁ এইটো মানে অৰ্ডাৰ লাগিলে 7টাই লাগে আৰু বেছি নালাগে আৰু এনেই 4টা নৰ্মেল থাকে আৰু 4টা ওপৰত থাকে আৰু অভয়াপুৰীৰ পৰা মদত বণিকৰ ৰিপৰ্ট মাই নিউজ এনি